আৰম্ভ হৈছে প্ৰাৰম্ভিক কথা বতৰাৰ কাম। এইবাৰ অসমলৈ চাকিৰা অহাটো খাটাং। চাকিৰাক বকুলতলৰ বিহুলৈ নহয়, ডিব্ৰুগড়ৰ খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্পলৈ অনাৰ প্ৰচেষ্টা। 2016 চনত মুক্তিপ্ৰাপ্ত চৰ্চিত চিনেমা চাকিৰা আহিব বকুলতলৰ বিহুলৈ। চাকিৰাক দেখা নাপালে দৰ্শকে, কিন্তু এইবাৰ অসমৰ ৰাইজে দেখিব মহময় চাকিৰা। কনচাৰ্ট টুৰিজিমৰ ধাৰণাৰে ৰাজ্যত ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল পোষ্ট মেলনৰ দৰে বিশ্বমানৰ তাৰকা গায়কৰ সংগীতানুষ্ঠান। দেশ বিদেশৰ পৰা আহিল দৰ্শক। অনুষ্ঠানৰ পাৰ ভঙা জনশ্ৰুতে আশাৰ সঞ্চাৰ কৰিলে পৰ্যটন বাণিজ্য উদ্যোগলৈ। এবাৰ চাকিৰাক অনাৰ পথ অসমৰ পৰ্যটন বিভাগৰ। পোষ্ট মেলনৰ অনুষ্ঠানৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ইংগিত প্ৰদান কৰিছিল অসমলৈ চাকিৰাৰ দৰে বিশ্বখ্যাত তাৰকা আমন্ত্ৰণ। সেই কথাক কামলৈ ৰূপান্তৰ কৰাৰ প্ৰাৰম্ভিক কাম আৰম্ভ হোৱাৰ কথা আকৌ এবাৰ দোহাৰিলে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই। আমি অসমতো আমি কনচাৰ্ট টুৰিজিমৰ এইবাৰ সেইকাৰণে পলিচি লৈছোঁ। আমি গুৱাহাটীত অনুষ্ঠিত কৰিলোঁ। এইবাৰ আমাৰ পলিচিতে আমাৰ লক্ষ্য আছে। আমাৰ বাজেটতো এটা যোৱা বছৰ ঘোষণা কৰা হৈছে। গুৱাহাটীৰ পাছতে আমি ডিব্ৰুগড়ত এই কনচাৰ্ট টুৰিজিম অনুষ্ঠিত কৰিম। আমাৰ লক্ষ্য যে আমি চাকিৰাৰ দৰে শিল্পী চাকিৰাক যদি আমি ডিব্ৰুগড় আনিব পাৰোঁ, এই 35,000 কেপাচিটি যিখন আমাৰ যিখন ষ্টেডিয়াম হ'ব, ইয়াত যদি আমি চাকিৰাক যদি আনিব পাৰোঁ, তাৰ আমি প্ৰয়াস কৰি আছোঁ। আমি অসম পৰ্যটন বিভাগে, অসম চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমি প্ৰচেষ্টাত যাতে আমি এই সমগ্ৰ দক্ষিণ পূব এছিয়াৰ এটা অন্যতম হাব কেন্দ্ৰ হিচাপে যে আমি ক্ৰীড়াৰ লগতে টুৰিজিমক যিটো আমাৰ কনচাৰ্ট টুৰিজিমক যাতে ডিব্ৰুগড় আমি হাব কৰিব পাৰোঁ, তাৰ লক্ষ্যৰে আমি কাম কৰিছোঁ। দক্ষিণ পূব এছিয়াৰ দুৱাৰদলি স্বৰূপ ডিব্ৰুগড়ত নৱনিৰ্মিত বহুমুখী ক্ৰীড়া প্ৰকল্পত থকা সা সুবিধাৰ বিষয়ে জনালে ঋতুপৰ্ণ বৰুৱাই। এই বহুমুখী যিটো ক্ৰীড়া প্ৰকল্প, এই ক্ৰীড়া প্ৰকল্পত আমাৰ ছুইমিং পুল, আমাৰ ফুটবল গ্ৰাউণ্ড, বিভিন্ন ইউথ হোষ্টেল বা অন্যান্য যিটো আমাৰ এথলেটিক্স ট্ৰেক, সকলোৱে খুব ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ এই ট্ৰেক আছে। তাৰ লগতে আমাৰ যিহেতু এইখন 35,000 কেপাচিটিৰ এইখন ষ্টেডিয়াম হ'ব, সমগ্ৰ অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ এখন সৰ্ববৃহৎ ষ্টেডিয়াম হ'ব। সাংস্কৃতিক বিনিয়োগেৰে ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰাৰ অৰ্থৰে অনা হৈছিল পোষ্ট মেলন। একেদৰে আকৌ চেষ্টা চলিছে নতুন কনচাৰ্টৰ। লক্ষণীয় হ'ব কিমান সফল হয় চাকিৰাৰ দৰে স্বনামধন্য শিল্পীক আমন্ত্ৰণ। ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদৰ ৰিপৰ্ট, নিউজ 8 অসম।